যেহেতু মৰগীয়া বানজ দিয়ে কেন্দ্ৰীয় চৰকাৰে জানুৱাৰী মাহৰ পৰাই দিছে, কিন্তু আমাৰ অসম চৰকাৰে জুন মাহৰ পৰা দিয়া বুলি ইয়াত উল্লেখ কৰিছে। গতিকে মই আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিম যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ যিখিনি দায়িত্ব বা তেখেতসকলৰ প্ৰতি যিখিনি দৰমহাৰ ক্ষেত্ৰত যিখিনি তেওঁলোকে নিয়ম নীতি পালন কৰিছে, একে সময়তে আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলেও দিনে ৰাতিয়ে কষ্ট কৰে। গতিকে কেন্দ্ৰীয় চৰকাৰে এটা সুবিধা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে সুবিধা পাব জানুৱাৰীৰ পৰা। সেই ক্ষেত্ৰত অসমৰ কৰ্মচাৰীসকলে কিয় জুন মাহলৈ গ'ল, জানুৱাৰীৰ পৰা কিয় সুবিধা লাভ নকৰিলে, মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ। এই পবিত্ৰ সদনক মই জনাবলৈ পাই গৌৰৱ অনুভৱ কৰোঁ যে অসমে এনেকুৱা এখন ৰাজ্য, ভাৰতবৰ্ষৰ মাত্ৰ 6খন ৰাজ্যই আজিৰ তাৰিখত এই 60% মগৰীয়া বানজ দিয়ে। অৰুণাচল প্ৰদেশ, তামিলনাডু, উৰিষ্যা, উত্তৰ প্ৰদেশ, বিহাৰ আৰু অসম। গতিকে ভাৰতবৰ্ষৰ বাকী ৰাজ্যসমূহে ভাবিবই নোৱাৰিব যে তেওঁলোকৰ মগৰীয়া বানজ কি হিচাপত দি আছে, কিন্তু আমাৰ অসমে 60% মগৰীয়া বানজ দি আছে। গতিকে অসমৰ চৰকাৰকতো সকলোৱে, বিধানসভাৰ সকলোৱে ধন্যবাদ জনাব লাগে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি আমি অসমে কেন্দ্ৰ চৰকাৰৰ ঘোষণাৰ লগে লগে আমি সদায় দি যাবলৈ সক্ষম হৈছোঁ। নিশ্চয়কৈ তেখেতে যিটো কথা কৈছে, এই গোটেই মগৰীয়া বানজটো নিৰ্ভৰ কৰে যে ৰাজ্য চৰকাৰৰ দৰমহা আয়োগৰ পৰামৰ্শৱলী বা কৰ্মচাৰীসকলৰ অন্যান্য চৰ্তসমূহ বিভিন্ন সময়ত ৰাজ্য চৰকাৰে বিভিন্ন সময়ত আলোচনা কৰি মানি লয়। আৰু এই বছৰ আলোচনাৰ পিছত আমি এটা সিদ্ধান্তত আছিলোঁ যে জুন মাহৰ পৰা আমি এই মগৰীয়া বানজ দিম। গতিকে মই ভাবোঁ যে দিব পাৰিলেতো ভাল, কিন্তু আজি যে অসমে ইমানকেইখন ৰাজ্যৰ ভিতৰত 6খন ৰাজ্য, ভাৰতবৰ্ষত বহুত আগশাৰীৰ ৰাজ্য আছে, সেইবিলাকৰ লগতো ফেৰ মাৰি একেলগে যে অসমে দি থাকিব পাৰিছে, সিমানখিনিয়ে মই ভাবোঁ যে আমাৰ কাৰণে বৰ্তমান ভাল কথা। আৰু চেষ্টা নিশ্চয়কৈ থাকিব যে সদায় সেই ধৰণে যদি জানুৱাৰীৰ পৰা কৰিছে, অহা বছৰ যদি আমি একেলগে, কাৰণ দুটা বছৰত দুবাৰকৈ আহে, গতিকে সেই সময়ত একেলগে কৰিব পাৰে, সেই কথাবিলাক লক্ষ্য থাকিব। মই তেখেতৰ কৰ্মচাৰীসকলৰ প্ৰতি থকা দায়বদ্ধতা বা তেখেতৰ কৰ্মচাৰীসকলৰ কৰি কৰা চিন্তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ আগতে পূৰ্বৰ বিত্তমন্ত্ৰী অজন্তা বাইদেৱে বাজেটত উল্লেখ কৰিছিল যে 1 ফেব্ৰুৱাৰী 2005 পূৰ্বে নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা নিয়মীয়া কৰ্মচাৰীসকলক UPS দিব, ওল্ড পেঞ্চন পলিচিৰ অন্তৰ্গত কৰিব। আৰু তাৰ কাৰণে যোৱা 28/3/2025 বিভাগে বিভিন্ন বিভাগলৈ পত্ৰ প্ৰেৰণ কৰিছিল। আৰু সেই গোটেই প্ৰক্ৰিয়াটো আজিৰ তাৰিখ পৰ্যন্ত কিন্তু সম্পূৰ্ণ হোৱা নাই। এই ক্ষেত্ৰত মাননীয় মন্ত্ৰী ডাঙৰীয়াই উত্তৰ দিছে, দীঘলীয়া এটা উত্তৰ দিছে, বিভিন্ন বিভাগৰ পৰা উত্তৰ আহিছে, বিভিন্ন ডিপাৰ্টমেণ্টৰ হেডসকলৰ লগত কথা পাতি আছে, আখুৱা দেখাইছে। এতিয়া মোৰ প্ৰশ্ন হ'ল আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়ালৈ, এই গোটেই প্ৰক্ৰিয়া 1 ফেব্ৰুৱাৰী 2005 আগত যিসকলে নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে নিযুক্তি লাভ কৰিছে নিয়মীয়া কৰ্মচাৰীসকলে, তেওঁলোকে কেতিয়াৰ পৰা UPSৰ অন্তৰ্গত হ'ব? মাননীয় অধ্যক্ষ মহোদয়, তেখেতে যিটো কথা কৈছে ইতিমধ্যে মই উত্তৰত কৈছোঁ যে এটা দীঘলীয়া প্ৰচেছ। ইতিমধ্যে ৰাজ্য চৰকাৰে বিভিন্ন সময়ত হেড অফ দ্য ডিপাৰ্টমেণ্টসকলৰ লগত বা সেই তথ্যখিনি অহাৰ কাৰণে যিটো যাৱতীয় ব্যৱস্থা কৰিব লাগে সেইখিনি কৰি আছে। আৰু তথ্যখিনি অহাৰ লগে লগে মই কৈছোঁ যে তথ্যখিনি অহাৰ লগে লগে আমাৰ চৰকাৰে সেই ধৰণে যিমান সোনকালে পাৰে এই কথাখিনি চিন্তা কৰিব। যে মৰগীয়া বানজ যে দিছে তাৰ কাৰণে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ, আমাৰ কৰ্মচাৰীসকলক। কিন্তু মৰগীয়া বানজ দিব লাগে জানুৱাৰী মাহৰ পৰা। গতিকে অসমৰ সকলো কৰ্মচাৰী মৰগীয়া বানজ জানুৱাৰী মাহৰ পৰা দিব লাগে বুলি মই আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা প্ৰস্তাৱ দিছোঁ। আৰু মই আশা কৰোঁ যে আমাৰ সকলো বিৰোধী দলেও ছাপোৰ্ট আছেনে নাই বাৰু বিৰোধী দলৰ সকলোৰে? জানুৱাৰী মাহৰ পৰা দিব লাগে। আৰু লগতে মই ভাবোঁ যে শাসক দলেও ছাপোৰ্ট দিব লাগে। মোৰ প্ৰশ্নটো হ'ল যে মৰগীয়া বানজ, ছাৰ শেষ কৰি দিলোঁ, হয়, মৰগীয়া বানজ জানুৱাৰী মাহৰ পৰা দিবৰ কাৰণে কৰ্মচাৰীসকলে বহুত কষ্ট কৰে, তেওঁলোকক দিবৰ কাৰণে ব্যৱস্থা ল'ব লাগে। আৰু OPS এইটো ফাঁকিবাজি মাৰিছে ইয়াতে যে 1 ফেব্ৰুৱাৰী 2005 আগৰখিনিক দিব, আগৰখিনি এনে পায়েই, তাৰ কাৰণে আকৌ চাৰ্ভে টাৰ্ভে কৰাৰ দৰকাৰ নাই।
এইবিলাক মিছা কথা লিখি এনেই কাগজখন নষ্ট কৰিছে। তো এতিয়া ক্লিয়াৰলি ক'ব লাগে যে অসমত আমাৰ কৰ্মচাৰীসকলৰ কাৰণে OPS পুনৰ আৰম্ভ কৰিব নে নকৰে। Honorable Minister, আমাক please. NPS নালাগে, OPS লাগে, ঠিক আছে, কৰিব নে হ'ব। নকৰে। Honorable Minister. মাননীয় অধ্যক্ষ মহোদয়, বিধানসভাৰ মজিয়াত যেতিয়া আমি তথ্য দিওঁ, এই তথ্যবিলাক এই ধৰণে উপলুঙা কৰাটো উচিত নহয়। মই অধ্যক্ষ ডাঙৰীয়াৰ জৰিয়তে অনুৰোধ কৰিম যে আমি তথ্য কেতিয়াও ভুল তথ্য নিদিওঁ, আৰু ভুল তথ্য যদি দিওঁ তাৰ কাৰণে নিশ্চয়কৈ ব্যৱস্থা আছে, আপুনি সেই ব্যৱস্থালৈ যাব। কিন্তু বিধানসভাৰ মজিয়াখনক এনেকেদৰে উপলুঙা টাইপ কথা নক'ব। আৰু মই ভাবোঁ যে ভগৱানে তেওঁ সুমতি দিয়ক, এইবিলাকৰ যাতে সুমতি আহে, কাৰণ এতিয়া যি পৰিৱেশ দেখিছোঁ ভগৱানে সুমতি দিয়াৰ বাহিৰে আৰু মই একো দেখা নাই। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে ভগৱানে তেওঁ সুমতি দিয়ক, যাতে আৰু তেওঁ যেনেকে চৰকাৰক দিব কয়, তেওঁৰ যিকেইটা ব্যৱসায়িক প্ৰতিষ্ঠান আছে অৰ্কিড পাৰ্কৰ পৰা আদি কৰি, এতিয়া দিব নে নিদিয়ে? যাতে আমাৰ ৰাইজেও অধ্যক্ষ ছাৰ, এনেকুৱা মন্ত্ৰীক শিক্ষা দিব লাগে নে নাই? সেইকাৰণে ছাৰ, এনেকুৱা মন্ত্ৰীয়ে লাজ পাব লাগে নে নাই? অসমৰ ৰাইজৰ কাৰণে কৰ্মচাৰীসকলৰ কাৰণে তেওঁ অনুৰোধ কৰিছে, ধন্যবাদ জনাইছো। কিন্তু সমানে নিজৰ ক্ষেত্ৰত সুন্দৰভাৱে যাব যে তেওঁ গৈ নিজৰ যাতে ৰাইজক এই ধৰণৰ মৰমখিনি দিয়ে। Question number 125. Question number Zakaria Ahmed. কুশ্চেন কেইটা যাব দিয়ক, কুশ্চেন কেইটা যাব দিয়ক। উপস্থাপন কৰা হয়েছে। Zakaria Ahmed. মাননীয় অধ্যক্ষ মহোদয়, এই ধৰণৰ সদনক একেবাৰে এখন গোহালি সদৃশ পৰিৱেশ কৰা যি পৰিৱেশ কৰে, প্রশ্ন করেছিলাম Robert, please, প্রশ্নগুলো- Zakaria Ahmed. বিভাগীয় মন্ত্রী মহোদয়কে যে প্রশ্নগুলো করেছিলাম সেই প্রশ্নগুলোর উত্তর পেয়েছি।